না আমি যিসমূহ সমষ্টিত আমাৰ প্ৰাৰ্থী দিছোঁ প্ৰায়বোৰতে আমি যাবলৈ চেষ্টা কৰিছোঁ, সকলোতে সম্ভৱ হৈ উঠা নাই, কিন্তু তথাপিও আমি যিসমূহ অঞ্চলত বা যিবোৰ সমষ্টিৰ জিলা পৰিষদৰ প্ৰাৰ্থী, আঞ্চলিক পঞ্চায়তৰ সদস্য তেখেতসকলৰ হৈ প্ৰচাৰ কৰিবলৈ যাওঁতে দেখিছোঁ যে জনগণৰ ব্যাপক উৎসাহ আছে আৰু বিজেপিৰ বিৰুদ্ধে এটা প্ৰবল এটা জন অভ্যুত্থান আমি দেখিছোঁ। মানুহৰ প্ৰচণ্ড এটা খং ক্ষোভ আছে, বিৰোধ আছে। সেই খংটো জনগণক বিভিন্ন সময়ত তেওঁলোকে ঠগা, বিশ্বাসঘাতকতা কৰা, প্ৰতাৰণা কৰা, তাৰ উপৰিও সাধাৰণ জনগণক তেওঁলোকে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি যি ৰাম ঠগন দি আহিছে, তাৰ বিৰুদ্ধে জনগণৰ খং আছে। আৰু এইবাৰ সেইকাৰণে পঞ্চায়তত জনগণে বিজেপিৰ বিৰুদ্ধে ভোট দিব। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক আমি ভোট দিবৰ কাৰণে আহ্বান জনাইছোঁ জাহাজৰ চিম্বলত। যোৱা সময়ছোৱাত এনেকৈ জনতাক ঠগাৰ উদাহৰণ ঢেৰ ইতিহাসত, মানে যোৱা বিজেপিৰ 9 বছৰৰ গোটেই পৰিক্ৰমাত বিভিন্ন সময়ত তেওঁলোকে ঠগিছে। কেতিয়াবা যদি তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা সকলো মানুহৰ ঋণ তেওঁলোকে সম্পূৰ্ণ ৰেহাই দিম বুলি কোৱাৰ পাছত সম্পূৰ্ণ ৰেহাই দিয়া নাই, সকলোকে ৰেহাই দিয়া নাই। তাৰ পাছত তেওঁলোকে গছপুলি ৰোৱাৰ পাছত মানুহক টকা পইচা দিয়া নাই, কলহ যাত্ৰা কৰাৰ পাছত মানুহক পইচা দিয়া নাই। মহিলাসকলক লাখপতি বাইদেউ তেওঁলোকে বনাম বুলি কৈ 2024 চনৰ লোকসভা নিৰ্বাচনত ভোট ল'লে, কিন্তু তাৰপিছত তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ দিয়া নাই। এতিয়া নিৰ্বাচন চমু চাপিছে কাৰণে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে মহিলাসকলৰ ভোট লাগে, সেইকাৰণে এতিয়া লাখপতি বাইদেউৰ নামত তেওঁলোকে ট্ৰেইনিং দিয়া আৰম্ভ কৰিছে, যিটো নোৱাৰে। নিৰ্বাচনৰ বিধি চলি থকাৰ সময়ত, নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ত ডিচিসকলৰ বা বিভিন্ন বিষয়াৰ তেওঁলোকৰ নিৰীক্ষণত আমি দেখিছোঁ যে বহু জেগাত এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দি তেওঁলোকক কাইলৈ পাব আৰু নিৰ্বাচন যোৱাৰ পাছতে 10,000 সোমাব, এইবুলি প্ৰলোভন দিছে। এতিয়া বিজেপিৰ হাতত তেওঁলোকে পঞ্চায়তবোৰ দখল কৰাৰ শেষ অস্ত্ৰটো হৈ গ'ল প্ৰলোভন, বা পুনৰ এনেকৈ মিছা কথা কৈ ৰাম ঠগন দি পুনৰ ভোটকেইটা লোৱা। অৰুণোদয় যোৱাবাৰ ভুৱা ফৰ্ম বিলাইছিলে, অৰুণোদয় নিদিলে, তাৰ বিপৰীতে কাটিছেহে। এতিয়া প্ৰথম এনেকুৱা হৈছে যে যিবোৰ চৰকাৰী সা সুবিধা আঁচনি এনেকৈ কটা আৰম্ভ কৰিছে। গতিকে ৰাইজে এইবাৰ অতি সজাগ সচেতন হৈ যিবোৰ এতিয়া প্ৰলোভন যোৱা 2টা দিনত মুখ্যমন্ত্ৰীয়ে দিয়া দেখিছোঁ, মোবাইল দিয়াৰ কথা কৈছে, বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰিছে। স্নাতকোত্তৰ পাছ কৰা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অনলাইন পৰীক্ষা কৰিব অনলাইন ক্লাছ কৰিব পাৰিব, তাৰপিছত তেওঁলোকে 300 টকাকৈ পাব। তাৰমানে সকলোকে টোপ দিয়া তেওঁলোকে আমি দেখিবলৈ পাইছোঁ। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ, পুৰণা যিমানবোৰ ঠগাৰ আপোনালোকৰ অভিজ্ঞতা আছে, ৰাম ঠগন খোৱাৰ যিমান অভিজ্ঞতা আছে, সেইবোৰ গোটেই বিষয়বোৰ উপলব্ধি কৰি বিজেপিৰ এই যে তেওঁলোকৰ মিছা কথা, মিছা প্ৰলোভন, ৰাইজক ঠগাৰ যিবোৰ নীতি, ইয়াৰ বিৰুদ্ধে সকলো ৰাইজ ওলাই আহি বিজেপিৰ বিৰুদ্ধে ভোটদান কৰক। আৰু আমাৰ যিসকল প্ৰাৰ্থী আছে, আমাৰ জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰোৱাই এখন স্বচ্ছ নিকা পঞ্চায়ত যাতে গঠন কৰিব পাৰোঁ, জিলা পৰিষদ যাতে গঠন কৰিব পাৰোঁ, য'ত আমাৰ যিসকল ৰাইজে পাব লগা অধিকাৰ, প্ৰাপ্য যি অধিকাৰ আছে, সেই অধিকাৰ যাতে তেওঁলোকে পায়, তাৰ কাৰণে সকলোকে আমাৰ লগত সহযোগিতা আগবঢ়াবৰ কাৰণে সকলোকে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।